প্ৰতিটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম 3 কেমল বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিল আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকৰ হেৰিয়ানা চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক প্লিজ অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ড বিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু 3000 কে দিব কি জানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি প্লিজ কি জানি 3100 হৈ যায় থাকক সেই কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলো দি দিয়ে যত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ